ছাত্ৰ-ছাত্ৰীসকল আজি মই টেন্সৰ বিষয়ে আলোচনা কৰিম বলা আমি ভিডিওটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল আজি মই টেন্সৰ বিষয়ে আলোচনা কৰিম টেন্স ওকে তো আজি টেন্সৰ প্ৰেজেন্ট টেন্সৰ 4 নম্বৰ ভাগটো আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ওকে তো নম্বৰ ডি নম্বৰ হ'ব আজি প্ৰেজেন্ট পারফেক্ট continuous tense okay present perfect continuous tense তো এতিয়া প্রথমত আমরা জানিব লাগিব যে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কাক বলে তো এটিকে যে কোন একটা কাম কোন একটা কাম নির্দিষ্ট সময় ধরে বা কোনো সময়কালৰ পৰা কোনো সময়কালৰ পৰা বৰ্তমানলৈকে চলি থকা নাইবা হৈ থকা বুজাবলৈ যি টেন্স ব্যৱহাৰ কৰা হয় তাকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বলে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বলে ওকে তো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো হৈছে যে বৰ্তমান সময়ত কোনো এটা কাম বা কোনো একটা কাম তো নির্দিষ্ট সময় ধৰি বা কোনো সময়কালৰ পৰা বৰ্তমানলৈকে চলি থকা নাইবা হৈ থকা বুজাবলৈ যি টেন্স ব্যৱহাৰ কৰা হয় তাকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বলে ওকে তো এতিয়া ইয়াৰ গঠনটো আমরা জানিব লাগিব ইয়াৰ গঠনটো হৈছে গঠন বা ফর্মেশনটো হৈছে যে সাবজেক্ট প্লাস হ্যাভ বা has plus been plus verb plus ing plus since oblique for plus object বা অন্যান্য ওকে অবজেক্ট বা অন্যান্য গতিকে আমি প্রেজেন্ট পারফেক্ট টেন্স জানিছো যে হ্যাভ বা হ্যাজ ক'ত বহে ঠিক আছে হ্যাভটো তথাপি মই আৰু একবাৰ কৈ দি আছোঁ যে হ্যাভটো হৈছে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ এণ্ড প্লুৰাল নাম্বাৰ ওপৰৰ লগতে হ্যাভ বহে আৰু হ্যাজটো হৈছে অনলি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগতে হ্যাজ বহে ওকে তো এতিয়া আমি এইটো নতুন এটা বস্তু পালোঁ যে সিন্স বা ফৰ ওকে তো সিন্স বা ফৰটো ক'ত বহে বা কাৰ লগত বহিব সেই কথাটো আমি এটা লিখি দি আছোঁ ঠিক আছে গতিকে সিন্স যদি থাকে সিন্সটো হ'ব পৰা কোনো বাক্যত যদি পৰা থাকে কোনো সময়কালৰ পৰা যদি হয় তেনেহ'লে ইয়াতে বহিব সিন্সটো আনিম আৰু নাইবা যদি কোনো এটা সময় নিৰ্দিষ্ট সময় ধৰে ঠিক আছে সেইকাৰণে এটা আমি ফৰ ধৰিম ঠিক আছে
ধৰি বা ধৰা ঠিক আছে কোনো এটা সময়ত ধৰা ঠিক আছে আমি কথাটো জানিব লাগিব ভাল স্পষ্টকৈ ঠিক আছে তো এতিয়া আমি এক্সাম্পল দিম উদাহৰণটো দিম এক্সাম্পল suppose number 1 suppose মই ৰাতিপুৱাৰ পৰা ফুটবল খেলি আছো ওকে মই ৰাতিপুৱাৰ পৰা ফুটবল খেলি আছো ক্লিয়াৰ তো ইয়াতে আমাৰ ফৰ্মেশ্যন অনুযায়ী আমাৰ ইয়াতে হ'ব তো ইয়াতে সাবজেক্ট হ'ল মই আৰু মেইন ভাৰ্বটো হৈছে খেলি আছো খেলাটো হৈছে মেইন ভাৰ্ব আৰু এইখিনি অবজেক্ট হয় ফুটবলটো অবজেক্ট হয় ওকে তো এতিয়া মই আই হ'ব আই যেটো ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় ফাৰ্ষ্ট পাৰ্সন হোৱাৰ কাৰণে ইয়াতে হ্যাভ আহিল আৰু ফৰ্মেশ্যন অনুযায়ী আমাৰ ইয়াতে আহিব বিন ওকে আই হ্যাভ বিন তো আই হ্যাভ বিন এবাৰ তো মেইন ভাৰ্বটো আছিল খেলা ইংলিছটো আছিল প্লে ওকে প্লে লগত আইএনজি প্লাস হৈ যাব তো আই হ্যাভ বিন প্লেইং হৈ গ'ল তাৰপিছত এটা কথা মনত কৰিবা এটা কোনো এটা সময়কালৰ পৰা ষ্টাৰ্ট হৈছে না নাই এটা পৰা আছে পৰা থকাৰ কাৰণে কি সিন্স বা ফৰৰ ভিতৰত পৰা আমি সিন্সটোৱে দিম কাৰণ সিন্সত মই লিখিছোঁ কি পৰা বুলি লিখি দিছিলোঁ তো ইয়াতে আমি সিন্স বুলি দিম ওকে আই হ্যাভ বিন প্লেইং সরি সিন্সৰ আগতে যেহেতু ফুটবলৰ কথা উল্লেখ কৰা আছে ফুটবলটো আমি ইয়াতে বহাই দিম ওকে তো ফুটবল এটা হ'ব ফুটবল কাৰণ যেহেতু অবজেক্টটো ইয়াতে বহাই দিব লাগিব তো আই হ্যাভ বিন প্লেইং ফুটবল ঠিক আছে আই হ্যাভ বিন প্লেইং ফুটবল মই কি ফুটবল খেলি আছিলোঁ কেতিয়াৰ পৰা সিন্স মৰ্নিং ওকে তো এতিয়া আহিব সিন্স মৰ্নিং ওকে যেহেতু আমি ৰাতিপুৱাৰ পৰা খেলি আছিলোঁ সেইকাৰণে আহিল ইয়াতে আই হ্যাভ বিন প্লেইং ফুটবল সিন্স মৰ্নিং ওকে ক্লিয়াৰ নেক্সট এক্সাম্পলটো দি আছোঁ নাম্বাৰ 2 হ'ব তাই 3 ঘণ্টা ধৰি লিখি আছে কিবা বস্তু লিখি আছে আৰু তাই 3 ঘণ্টা ধৰি লিখি আছে ঠিক আছে তো 3 ঘণ্টা সো এখানে ইয়াতে ধৰি দিব লাগিব ধৰি তাই 3 ঘণ্টা ধৰি লিখি আছে ক্লিয়াৰ তাই 3 ঘণ্টা ধৰি লিখি আছে তো এতিয়া তাই মানে হ'ল সি যে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হোৱাৰ কাৰণে লগে হেজৰ লগত আহিব বিন she has been লিখা ইংলিছটো হ'ল ৰাইট তো আইএনজি প্লাস হৈ যাব ইয়াতে ৰাইটিং she has been writing যেটো ধৰি আছে কিবা লিখি আছে এটা অবজেক্টটো কোৱা নাই ইয়াতে তো নোকোৱাৰ কাৰণে ইয়াতে যেটো ধৰি আছে ধৰি থকাৰ কাৰণে ইয়াতে কি কৰিম আমি ফৰ বহাম ফৰ কেতিয়া কেই ঘণ্টা ধৰি 3 ঘণ্টা ধৰি ফৰ 3 আৱাৰ্ছ 3 আৱাৰ্ছ ওকে 3 আৱাৰ্ছ ক্লিয়াৰ আৰু এটা এক্সাম্পল দিম আমি আৰু এটা এক্সাম্পল হ'ল সাপোজ নাম্বাৰ 3 নম্বৰ হিয়তে সাপোজ ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ পৰা গান গাই আছে ওকে ক্লিয়াৰ সিহঁতে ৰাতিপুৱাৰ পৰা গান গাই আছে সো আমি ইয়াতে কি কৰিম দে যেটো এইটো থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ হয় প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে হ্যাভ আহিল ওকে তো হ্যাভ বিন দে হ্যাভ বিন কি কৰি আছে গান গাই আছে গোৱাৰ ইংলিছটো কি আছিল সিং ইয়াৰ লগত আইএনজি প্লাস হৈ যাব
তো they have been singing কি গান song they have been singing song কেতিয়া পৰা আছে যেহেতু এখানে এটা আহিব since ওকে এটা আহিল since ক্লিয়াৰ তো এতিয়া মৰ্নিং আছে তো since এটা মৰ্নিং হৈ যাব ক্লিয়াৰ এতিয়া নেক্সট আলোচনা কৰিম এতিয়া নেক্সট হল যে এতিয়া আহিব ফাৰ্ষ্ট এনসাৰ তো নেক্সট হল past tense okay number b আছিল বা number 2 number past tense okay past tense also চাৰিটা ভাগ আছে number a past indefinite tense number b past continuous past continuous tense okay and number c past perfect tense number d past perfect continuous tense okay তো এইটা হল past tense এর ভাগ তো ওকে এতিয়া past indefinite tense আলোচনা কৰিম নাম্বার a past indefinite tense okay তো past indefinite tense তো হল যে অতীতৰ সময়ত কোনো এটা কাম কৰিছিল বা হৈছিল কোনো এটা কাম কৰিছিল বা হৈছিল তাকে বুজাবলৈ যি টেন্স ব্যৱহাৰ কৰা হয় তাকে past indefinite tense বলে ওকে past indefinite tense বলে ওকে ক্লিয়ার তো মানে এখানে কথাটো হল যে past indefinite tense কাক বলে যে অতীতৰ সময়ত কোনো এটা কাম কৰিছিল বা হৈছিল তাকে বুজাবলৈ যি টেন্স ব্যৱহাৰ কৰা হয় তাকে past indefinite tense বলে ক্লিয়ার এতিয়া গঠনটো মই জানিব লাগিব গঠনটো হল যে ফর্মেশন একটু সিম্পলে হয় সাবজেক্ট প্লাস পি ভার্ব প্লাস অবজেক্ট ক্লিয়ার সাবজেক্ট প্লাস পি ভার্ব প্লাস অবজেক্ট এইটো হল আমাৰ past indefinite tense ফর্মেশন পি ভার্বটো হৈছে যে পাস্ট ভার্ব মানে ভার্বৰ লিষ্টত তিন ধৰণৰ পোৱা যাব প্ৰেজেন্ট পাস্ট এন্ড পাস্ট পার্টিসিপল ওকে তো এইটো মাজৰ ভাগটো ইয়াতে আহি যাব এতিয়া এক্সাম্পল আলোচনা কৰিম নম্বৰ 1 সাপোজ তাই ভাত খাইছিল ঠিক আছে তাই ভাত খাইছিল ওকে ক্লিয়ার তাই ভাত খাইছিল খাই আছিল বা আছিল হেৰিটো নাই এই কাৰণে ইয়াতে কি আহিব সাবজেক্টটো এইটো সাবজেক্ট হয় এইটো ভার্ব হয় এইটো অবজেক্ট হয় ক্লিয়ার তো এতিয়া সাবজেক্ট হল দ্য শি ওকে শি লত আৰু দ্য ব্লেক কিবাটো নাহে না খাইছিল খোৱাৰ ইংলিছটো আছিল ইট ইয়াতে আহি যাব বা যেহেতু পি ভার্ব লাগব আমাৰ তো এট আহি যাব
ওকে ইট এট শি এট কি খাইছিল ভাত খাইছিল ৰাইট ওকে ক্লিয়াৰ নাম্বার 2 সাপোজ এখানে মই এটা কবিতা লিখিছিল মই এটা কবিতা লিখিছিল ওকে মই এটা কবিতা লিখিছিল সো এটা সাবজেক্ট হল মই আই মেন ভার্বটো লিখা ইংলিশটো লিখা হল মেন ভার্ব ওকে তো এতে আই রাইট নহব কারণ যেহেতু রাইটর প্রিভাব লাগবে আমার তো রাইট রোড হবে এতে ঠিক আছে ডাব্লিউ আর ও টি ই রোড আই রোড যদি এটা কবিতা আছে এ কবিতা ইংলিশ হল পোয়েম ওকে আই রোড এ পোয়েম সিহঁতে দৌৰিছিল নাম্বার 3 সাপোজ সিহঁতে পথাৰত দৌৰিছিল তো এতিয়া এটা সাবজেক্ট ইটো ভার্ব আর ইটো অবজেক্ট ওকে ক্লিয়ার তো এতিয়া সিহঁতে এটা হৈ যাব দে যে দৌৰিছিল দৌৰা ইংলিশটো হল রান যদি কি হ'ব রেন হ'ব রেন দে রেন সেইটো পথাৰত দৌৰিছিল দে রেন ফিল্ড they ran in the field okay they ran in the field clear okay তো আজিলৈকে এইখিনিয়ে আৰু নেক্সট ভিডিঅ'টো ইয়াৰ পিছতো হ'ব আলোচনা কৰিম ইয়াৰ পিছতো okay